মই এই মুহূৰ্তত উপস্থিত আছোঁ মৰিগাঁও জিলাৰ বঘৰা পাহাৰৰ ঐতিহাসিক কইনাকন্দা শিলৰ ওচৰত আৰু আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ দেখিবলৈ পাইছে। এয়া হ'ল কইনাকন্দা শিল। আৰু মই আপোনালোকক এটা দৃশ্য দেখুৱাম। এই শিলটোলৈ মন কৰক, পিছফালৰ পৰা এটা হাতী শুই থকাৰ দৰে এটা দৃশ্য দেখিবলৈ পাইছে আপোনালোকে। এই শিলটো পিছফালৰ পৰা যেন এটা হাতী শুই আছে, এনেধৰণৰ এক দৃশ্য প্ৰতিফলিত হৈছে, এটা প্ৰকাণ্ড হাতী শুই থকাৰ দৰে। আৰু আমি দেখুৱাম বিভিন্ন দৃশ্য আপোনালোকক লৈ যাম ওপৰলৈ, প্ৰকৃত কইনাকন্দা শিলৰ যি ৰহস্য, সেই ৰহস্য আপোনালোকক ভেদ কৰাম। প্ৰকাণ্ড শিল, আৰু এই শিলসমূহৰ মাজতে লুকাই আছে কিছুমান ঐতিহাসিক গাথা। আমি কেমেৰা পাৰ্চনক পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল কইনাকন্দা শিল, আৰু এই কইনাকন্দা শিলৰ বুকুতে লুকাই আছে বহুত কিংবদন্তি। আমি দৰ্শকসকলক এই মুহূৰ্তত কইনাকন্দা শিলৰ যি ভিতৰ ভাগৰ পৰিৱেশ, সেই ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাবলৈ আমি লৈ গৈছোঁ। আমি ভিতৰলৈ সোমাই যাম এই মুহূৰ্তত। দেখিবলৈ পাইছে, এয়াই হ'ল সেই বৃহৎ কইনাকন্দা শিল, আৰু কইনাকন্দা শিলৰ এইটো এটি গুহা, দুইটা শিলৰ ভিতৰত। আৰু আমি ইয়াত আপোনালোকক দেখুৱাম সমগ্ৰ পৰিৱেশ। এই গুহাৰ ভিতৰ ভাগলৈ আমি সোমাই গৈছোঁ। এয়া দুইটা প্ৰকাণ্ড শিলৰ মাজৰ এয়া কেনেধৰণৰ এক পৰিৱেশ চাওক। এয়া কইনাকন্দা শিলৰ পাহাৰৰ মাজৰ এক পৰিৱেশ। মৰিগাঁও জিলাৰ যি বঘৰা পাহাৰৰ ঐতিহাসিক কইনাকন্দা শিল, সেই কইনাকন্দা শিলৰ ভিতৰ ভাগলৈ আমি আহি আছোঁ। আৰু এয়া মহাকাল কৈলাশ গুহা, সেই গুহাৰ ভাগলৈ আমি আহি আছোঁ। আৰু এয়া দেখুৱাই আছোঁ আমি আপোনালোকক। এয়া দেখিবলৈ পাইছে এক নান্দনিক পৰিৱেশ। এই মুহূৰ্তত আমি দৰ্শকসকলক অন্য এটা গুহাৰ ভিতৰলৈ লৈ যাব বিচাৰিছোঁ। আৰু গুহাৰ ভিতৰৰ পৰিৱেশ দেখিবলৈ পাইছে। আমি সোমাই আহিছোঁ এই গুহাৰ গভীৰলৈ, গুহাটোৰ একদম অভ্যন্তৰলৈ সোমাই আহিছোঁ। আৰু অভ্যন্তৰত এটা বৈশিষ্ট্য চাওক আপোনালোকে, শিলবিলাকৰ প্ৰতিটোৰে শব্দ বেলেগ। এয়া শব্দ শুনক, আৰু ওপৰৰ শব্দটো শুনক। ওপৰৰ শব্দটো বেলেগ, আৰু শিলটোৰ তলৰ ভাগৰ এটা শব্দ বেলেগ, দেখিছে? আৰু ইয়াকে লৈ আচলতে ৰহস্য। ইয়াত যেতিয়া শিলবিলাক পৰে, শব্দ শুনক, এয়া দবা কাঁহৰ নিচিনা শব্দ শুনিছে আপোনালোকে, শুনিবলৈ পাইছে। এই প্ৰতিটো শব্দৰ বেলেগ। আৰু যি অঞ্চল আছিলে, আচলতে যিটো মূল গুহা আছিলে, সেয়া আপোনালোকে দেখিবলৈ পাইছে ভিতৰলৈ।
আৰু বহুত ভিতৰলৈ আছে ইয়াত তললৈ যিটো মেইন গুহা আচলতে শিলে ঢাকি লৈছিলে আৰু ওপৰৰ শিল চটাৰ শব্দ শুনক আপোনালোকে কাঁহৰ শব্দ কাঁহ এইটো কাঁহৰ শব্দ আৰু ইয়াৰ বহুত তললৈ আছে এইটো নোৱাৰি চাবলৈ আমি দেখুৱাই আছোঁ এই গুহাতে বহুত অনাবিষ্কৃত কাহিনী এক ঐতিহাসিক কাহিনী আচলতে ইয়াৰ বুকুত লুকাই আছে আৰু সেই কাহিনী সন্ধান কৰিবলৈ আজি আমি আহিছোঁ কিছু কথা জানিবলৈ আপোনালোকক আমি দেখুৱাই আছোঁ এয়া হ'ল ঐতিহাসিক যি কইনাকন্দা পাহাৰ কইনাকন্দা শিলৰ এই ৰহস্য এইটো শিলৰ শব্দ বেলেগ আৰু এটা শিল দেখুৱাম আপোনালোকক চাব এইটো শিলৰ শব্দ বেলেগ দেখিছে আপোনালোকে এইটো শিলৰ শব্দ বেলেগ এইটো শিলৰ শব্দ বেলেগ কইনাকন্দা শিল আৰু কইনাকন্দা শিলৰ যি গুহা সেই গুহা এয়াই ইয়াৰ অধ্যয়নত আৰু বহু গভীৰলৈ আচলতে গুহা আছে এইটোৱে মূল যিটো গুহা আছিল সেই মূল গুহাৰ ভিতৰ ভাগ এয়াই এই মায়ং পাহাৰৰ এসময়ৰ ৰজাৰ ৰাজকোঁৱৰে এই বঘৰা পাহাৰৰ ৰজাৰ ৰাজকুঁৱৰীক বিবাহ কৰি লৈ গৈছিল আৰু সেই লৈ অহাৰ পথতে এক শোকাবহ ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাৰ সাক্ষী হ'ল এই কইনাকন্দা শিল আৰু ইয়াতেই লুকাই আছে সেই কিংবদন্তীৰ ৰহস্য ইয়াতে এজন স্থানীয় লোক আছে মই তেখেতৰ পৰা জানিব বিচাৰিম কওকচোন আচলতে এই কইনাকন্দা শিলৰ যি ৰহস্য ইয়াৰ যি কিংবদন্তি ইয়াৰ আঁৰৰ আচল কাহিনী কি সেই সময়ত তাহানিতে মায়ং ৰাজ্য আৰু বঘৰা ৰাজ্য তিৱাসকলৰ ৰাজ্য আছিলে আৰু বঘৰাৰ ফালৰ পৰা মানে এজাক হাতীয়ে আহি মানে উপদ্ৰৱ কৰি আহি মায়ঙৰ ফালে মানে আগবাঢ়ি আছিলে তেতিয়া নেলি ৰজাই যে মায়ং ৰজাক খবৰ দিলে যে আমাৰ হাতীজাক আগবাঢ়ি আহি আমাৰ ধাননিবিলাক নষ্ট কৰি মায়ঙৰ ফালে আগবাঢ়ি আছে গতিকে ৰজাই সময় থাকোঁতেই মানুহখিনিক মানে প্ৰজাৰ যি খেতি বাতি সেইখিনি ৰক্ষা কৰিব লাগে ঠিক সেইখিনি সময়তে মায়ং কোঁৱৰো এক যুৱক হৈ ঘৰতে আছিলে প্ৰশিক্ষণ লৈ তেতিয়া ৰজাই মন্ত্ৰীক আদেশ দিলে যে তুমি লগৰ সৈনিক লৈ যে হাতীখিনি খেদিব লাগে তেতিয়া মায়ং কোঁৱৰে ক'লে যে পিতা মই নিজে এইখিনি পৰিচালনা কৰিব বিচাৰিছিলোঁ তেতিয়া মায়ং ৰজাই আকৌ সন্দেহ আছিল যদিও পুতেকৰ কথা পেলাব নোৱাৰি পুতেকক মানে নিৰ্দেশ দিলে যে যোৱা তুমি হাতীখিনি বশ কৰি ঘূৰাই দিয়া সেইখিনি সময়তে তেওঁ আহি বঘৰা ৰাজ্যৰ সীমা পালেহি সেইখিনিতে হাতীখিনি বঘৰাৰ পৰা মায়ঙৰ ফালে আহি আছিলে সেইখিনি সময়তে হাতীৰ বশ কৰিবলৈ ধনুকাৰ মাৰোঁতেই আৰু সিফালৰ ধনুকাৰ মাৰাৰ পিছতেই এজন হাতীৰ কোমত লাগে দেখিছে যে সেই হাতীটোত আৰু এপাত কাঁড় লাগে সেইখিনি সময়তে তেওঁ উৎস বিচাৰিলে যে এইবাৰ দ্বিতীয় পাত কাঁড় আহিল ক'ৰ পৰা ঠিক সেইখিনি সময়তে দেখিলে যে যিজন তেওঁ কোঁৱৰ বুলি ভাবিছিল সেইজনী কোঁৱৰ নহয় একচুৱেলি কুঁৱৰীহে বঘৰাৰ কুঁৱৰী আৰু বঘৰাৰ কুঁৱৰীৰ ৰূপ লাৱণ্য দেখি মায়ঙৰ মানে ৰাজকোঁৱৰে তেওঁৰ প্ৰেমত পৰিল কিন্তু সেই কথাটোৱেই নহয় তাৰপিছত লাহে লাহে তেওঁলোক লগ হ'ল হোৱাৰ পিছত তেওঁলোকৰ বিবাহ সেই কথা গৈ মাক দেউতাকৰ কাণত পৰিল
সেইখিনি সময়তে মানে বঘৰাৰ ৰজা আৰু মায়ঙৰ ৰজাই আলোচনা কৰিলে যে ইহঁতৰ দুয়োটাৰে বিবাহ সম্পূৰ্ণ কৰি দিয়া হওক আৰু সেই কথামতে নিৰ্দিষ্ট দিন তাৰিখ মতে বিবাহ সম্পূৰ্ণ হ'ল আৰু বিবাহে বৰযাত্ৰীৰ লগত কইনা লৈ যেতিয়া ঘূৰি আহিছিলে তেতিয়াতো মধ্যৰাতি তেতিয়াতো এইবিলাকতো ইমান আৰু গাড়ী ঘোঁৰা নাছিল সেইটো হাবি জংঘল আছে আহি থাকোঁতেই মানে তেওঁলোকৰ হঠাৎ মানে বিজুলী ধুমুহা আহিল আৰু বিজুলী ধুমুহা অহাৰ লগতে বৰষুণৰ প্ৰবল বৰষুণ আহিছে ঠিক সেইখিনি সময়তে যেতিয়া এই বঘৰাৰ এইখিনি স্থানত পালে তেখেতসকলে এই বতাহ বৰষুণৰ পৰা বাচিবৰ কাৰণে এই গুহাতে আশ্ৰয় লোৱাটো তেওঁলোকে ঠিক কৰিলে আৰু সেইদিনাখন মানে তেওঁলোকৰ কপাল বেয়া আছিল নে কি নাজানো নে ভাগ্যৰ দোষেই আছিল সেইদিনাখন প্ৰবল ধুমুহা বৰষুণৰ লগতে এজাক ভূমিকম্পও আহিছিল আৰু সেই ভূমিকম্প অহাৰ ফলত এই শিলখিনি মানে খহি পৰি গুহাটো বন্ধ হৈ গ'ল আৰু সেই গুহা বন্ধ হৈ যোৱাৰ ফলত বঘৰাৰ কন্যা আৰু মায়ঙৰ ৰাজকোঁৱৰৰ লগতে বিবাহ যাত্ৰী সকলো মানে এই শিলৰ তলতে সমাধিস্থ হৈ তেওঁলোকে মৃত্যুবৰণ কৰিলে আৰু সেই তাহানিৰ দিনৰ পৰাই ইয়াত মানে নিৰ্দিষ্ট এটা দিনত প্ৰায় তেওঁলোকৰ কান্দোন শুনা যায় হেৰি শুনা যায় ঢোল কাঁহ বজোৱা শুনা যায় আৰু ৰাইজৰ কিছু সপোনতো দেখালে তাৰপিছত আৰু ইয়াত এটা কথা হ'ল ইয়াত যেতিয়া বিবাহ আগতেতো মানুহবিলাক দুখীয়া আছিলে যেতিয়া বিবাহ সম্পন্ন হয় ওচৰৰ মানুহবিলাক তেতিয়া ইয়াত আহি চাকি বাতি দিয়াৰ লগে লগে বিবাহৰ যিখিনি প্ৰয়োজনীয় সাজপাৰৰ পৰা আদি কৰি ইয়াত পোৱা যায় এইদৰে বহুত বছৰ চলাৰ পিছত শেষত এজনী কন্যাই যেতিয়া তেওঁৰ সাজযোৰ ঘূৰাই নিদিলে আৰু সেই দিনাখনৰ পৰা সেই সাজ দিয়াটো বন্ধ হৈ গ'ল আৰু এতিয়া লাহে লাহে বাৰু সেইবিলাক নাইকিয়া হৈছে যদিও কিছু সমল আজিও পোৱা হয় আজিও বোলে কান্দোনৰ ৰোল স্থানীয় মানে ওচৰৰ ৰাইজে শুনা পায় সেইটোৱে আচলতে কিংবদন্তীৰ মূল কাহিনী